वक्रतुंड महाकाय सूर्यकोटि समप्रभम निर्विघ्नं कुरु देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बंधुসকল, মই ইউটিউব চেনেল আস্ত সকলে স্বাগতম জনাইছো। আজি মই বিশেষ বিষয়ে জুন মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম, যেহেতু বহু দিন ভিডিও দিব সময় পোৱা নাই। আপোনাৰ যদি ৰাখি হিচাপত চোৱা যায়, ৰাখিতে বহি আছে ৰবি আৰু বুধ। এতিয়া ৰাখি ৰবি আৰু বুধ বহিলে বুধায়িত্ব যুগ এটা হয়, বহুত ভাল যুগ এটা হৈ আছে। যিসকল জাতক জাতিকাৰ বৰ্তমান ৰবিৰ দশা বা বুধৰ দশা চলি আছে, নাইবা জন্মচক্ৰত ৰবি আৰু বুধ একেলগে আছে আৰু তুংগ হিচাপে আছে, নাইবা মিত্ৰ হিচাপে আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু ৰবি আৰু বুধৰ এই যুগটোৰ কাৰণে বহুত ভাল ফল লাভ কৰিব। ৰবি যিহেতু শুক্ৰ গৃহত আছে, শুক্ৰ আছে মংগলৰ গৃহত। যদিও শুক্ৰ ঘৰত আছে, তথাপিও কিন্তু ৰবিয়ে ভাল ফল প্ৰদান কৰিব, যিহেতু এই যুগটো পাই আছে। গতিকে জাতক জাতিকসকলে যিসকলৰ বেমাৰ আজাৰ হৈ আছে বা কিছু অশান্তি আছে, তেওঁলোকৰ কিন্তু অশান্তিবিলাক দূৰ হোৱা যুগ আৰু বেমাৰ আজাৰ হ'লেও কমি যাব। ধনস্থান আছে বৃহস্পতি, যিহেতু আপোনাৰ ৰাশিতে বৃহস্পতি বহি আছিলে, গতিকে এতিয়া বৃহস্পতি ধনস্থানত গৈছে। ধনস্থানত যোৱাৰ লগে লগে বিষ ৰাশি জাতক জাতিকাসকলৰ ধনস্থানটো অতি শুভ হ'ব। যদিও বুধৰ ক্ষেত্ৰ বা বুধৰ ঠাই, যিহেতু বৃহস্পতি আছে, বুধ আছে বৃহস্পতিৰ শত্ৰু, গতিকে বৃহস্পতি শত্ৰু গৃহত বহি আছে। যদিও শত্ৰু গৃহত বহি আছে, তথাপি কিন্তু বৃহস্পতিয়ে ভাল ফলে প্ৰদান কৰিব। টকা পইচাৰ ক্ষেত্ৰত কিন্তু অতি শুভ আপোনালোকৰ। গতিকে ধন ধান টকা পইচা মোটামুটি গোটেই বছৰটো হ'ব বুলি ক'ব পাৰি। তথাপিও এই মাহটো কিন্তু টকা পইচাৰ ক্ষেত্ৰত অভাৱ অনটন কিছু দূৰ হ'ব। যিহেতু তৃতীয় স্থানত বহি আছে মংগল, মংগল যিহেতু নিজ হৈ আছে, ভাতৃৰ কিছু বেমাৰ আজাৰৰ যুগ, আটা চিঙা যুগ, গতিকে ভাতৃসকলক সাৱধানে থাকিব দিব। কিন্তু জুন মাহৰ যিহেতু 8 তাৰিখৰ পৰা মংগল সঞ্চাৰ হ'ব, সঞ্চাৰ হোৱাৰ লগে লগে আপোনালোকৰ কিছু ভাল ফল লাভ কৰিব। চতুৰ্থ স্থানত যাব। চতুৰ্থ হৈছে বন্ধুস্থান, প্ৰাইমাৰী শিক্ষা। গতিকে তেনে ক্ষেত্ৰত বন্ধুস্থানটো অতি শুভ হ'ব। যিহেতু ৰবিৰ গৃহ, ৰবি আৰু মংগল দুটা মিত্ৰ গ্ৰহ। এই মিত্ৰ গ্ৰহ যেতিয়া মিত্ৰস্থানত বহে, তেতিয়া আপোনালোকৰ যিহেতু 80% ফল দিয়ে, গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ বহুতখিনি শুভ ফল লাভ কৰিব আপোনালোকে। পঞ্চম যদি চোৱা যায়, পঞ্চমত বহিছে কেতু। গতিকে কেতু বহাৰ কাৰণে যিহেতু যিসকলে জাতক জাতিকাই LICত চাকৰি কৰিছে, বেংকত চাকৰি কৰিছে, তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব। LIC বেংক এইবিলাকত কেতুই টানি লৈ যায়, তেনে ক্ষেত্ৰত বহুতখিনি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ এতিয়া বিবাহৰ ক্ষেত্ৰত, বিবাহৰ অধিপতি আছে মংগল। মংগল যিহেতু কিছু দুৰ্বল হৈ আছে, গতিকে বিবাহত খেলি মেলি বা এনেকুৱা যুগবিলাক হৈ আছে। এতিয়া চাওঁ আমি মংগল যিহেতু 8 জুনত সঞ্চাৰ হ'ব আৰু মংগল থাকিব যিহেতু চতুৰ্থ গৃহত আৰু আপোনাৰ দ্বাদশপতি আৰু সপ্তমপতি। দ্বাদশপতি হৈছে যিহেতু খৰচৰ অধিপতি। খৰচটো যদিও অলপমান বৃদ্ধি হ'ব, তথাপিও কিন্তু বিয়া বাৰৰ ক্ষেত্ৰত কিছু ভাল ফল লাভ কৰিব। যিটো নৱমপতি যদি আমি চাওঁ, নৱম স্থানৰ অধিপতি হৈছে শনি আৰু কৰ্মস্থানো হৈছে শনি। শনি যদি আমি চাওঁ, কৰ্মস্থান আৰু নৱম স্থান ভাগ্যস্থানৰ অধিপতি হিচাপে আপোনাৰ যিহেতু একাদশত থাকিল, গতিকে একাদশত ৰাহুযুক্ত। যদিও ৰাহুযুক্ত হৈছে শনি, কিছু পাপ গ্ৰহস্থানত মানে স্থানৰ লগত লগ হোৱাৰ কাৰণে শনি কিছু অলপমান দুৰ্বল হৈছে। যদিও দুৰ্বল হৈছে, তথাপি কিন্তু শনি আপোনাক কৰ্ম প্ৰাপ্তি কৰাব। যিসকলে চাকৰি বাকৰি পোৱা নাই, তেওঁলোকে কৰ্ম বিচাৰক, কৰ্মপ্ৰাপ্তি হ'ব। গতিকে কৰ্ম পোৱা যুগ আছে। আপোনালোকে পাৰিলে পশ্চিম দিশত, ঘৰৰ পশ্চিম দিশত আপোনালোকে যিকোনো এপ্লাই কৰক, বা যিকোনো কৰ্ম যদি কৰি আছে, পশ্চিম দিশত আপোনালোকে ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। যদিও দূৰত কোনোবা আছে, তেতিয়াহ'লে ট্ৰেন্সফাৰৰ যুগ থাকিব। যিহেতু আপোনাৰ শনি অতি শুভ হৈ আছে আৰু ৰাহু আছে, ৰাহু শনি যদিও একেলগে আছে, তথাপিও কিন্তু ভাল ঠাইত আছে। কৰ্মৱতী হৈ একাদশক, তৃতীয় ষষ্ঠ একাদশত যদি পাপগ্ৰহ থাকে, অতি শুভ ফল প্ৰদান কৰে। গতিকে পাপগ্ৰহ হিচাপে ৰাহু আৰু শনি যিহেতু একাদশত থাকিল, তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আপোনালোকে। আৰু যদি আমি চাওঁ, দ্বাদশত আছে শুক্ৰ। যদিও দ্বাদশত আছে, তথাপি কিন্তু শুক্ৰই বেয়া ফল প্ৰদান নকৰে। আৰু আমি যদি প্ৰতিকাৰ হিচাপে চাওঁ, প্ৰতিকাৰ হিচাপে যিহেতু আপোনাৰ মংগল কিছু অলপ দুৰ্বল হৈ আছে, তথাপিও কিন্তু মংগল জুন মাহৰ 8 তাৰিখে সঞ্চাৰ হ'ব, মানে এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰিব। তেতিয়া মংগলে এই বেয়া ফলবিলাক কিন্তু কমাই দিব। যিহেতু বেয়া ফল কিছু দি আছে,
তেজৰ সমস্যা হ'ব পাৰে, ভাতৃৰ কিছু অকণমান অশান্তি হ'ব পাৰে, ভাতৃৰ কিছু বেমাৰ আজাৰ হ'ব পাৰে। এইবিলাকৰ কাৰণে মংগল কিন্তু আপোনালোকৰ 8 জুনৰ পৰা কিছু সুফল প্ৰদান কৰিব। আৰু বিবাহৰ ক্ষেত্ৰত যদি আমি চাওঁ, মংগলে কিন্তু বিবাহৰ ক্ষেত্ৰতো কিন্তু অলপ ভাল ফল প্ৰদান কৰিব। যিসকলে বিবাহ হোৱা নাই বা বিবাহত খেলি মেলি হৈ আছে, তেওঁলোকে কিন্তু জুনৰ 8 তাৰিখৰ পৰা কিছু অকণমান এই খেলি মেলিবোৰ অলপ কমিব। তেনে ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিলে হ'ল অলপমান। আৰু পাৰিলে যিহেতু ৰাশিৰ অধিপতি শুক্ৰৰ কাৰণে বগা ফুলত পানী দিয়ক, আৰু শুক্ৰৰ কাৰণে ঘিজ চাকি জ্বলাওক শুক্ৰবাৰে, যাতে ভাল ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।